ব্ৰহ্ম চাৰিণী পূজা কৰা হয় 27 জুনত। তাৰপিছত 28 জুনত চন্দ্ৰ ঘণ্টা তৃতীয় তিথিত তেওঁক পূজা কৰা হয়। 29 জুন চতুৰ্থী তিথি হ'ব, যিটো মা কুষ্মাণ্ডাক পূজা কৰা হয়। আৰু 30 জুনত পঞ্চমী তিথি হ'ব, যিটো স্কন্দ মাতাক পূজা কৰা হয়। তাৰপিছত 1 জুলাইত ষষ্ঠী তিথি হ'ব, সেইদিনা কাত্যায়নীক পূজা কৰা হয়। তাৰপিছত 2 জুলাই সপ্তমী তিথি কালৰাত্ৰিক পূজা কৰা হয়। 3 জুলাই অষ্টমী তিথি মহাগৌৰীক পূজা কৰা হয়। 4 জুলাই নৱমী তিথি মাতা কমলা পূজা কৰা হয়। এতিয়া দেৱীসকলক কেনেকৈ পূজা কৰা হয় তাৰ বিধি মই আলোচনা কৰিবলৈ গৈছোঁ। প্ৰথমে আপুনি শুভ মুহূৰ্তত দেৱী মূৰ্তি বা চিত্ৰ যদি আছে তেন্তে যদি মূৰ্তি আছে মূৰ্তি প্ৰতিষ্ঠা কৰিব, যদি চিত্ৰ আছে তেন্তে চকীত ৰাখি ৰঙা ৰঙৰ কাপোৰেৰে ঢাকিব আৰু সেই স্থানক গংগা জলেৰে শুদ্ধিকৰণ কৰিব। কলহ স্থাপনৰ বাবে মাটিৰ কলহ, গংগাজল, গংগাৰ মাটি বা আপোনাৰ ঘৰৰ ওচৰৰ মাটি হ'লেও হ'ব, সেইখিনি খালি আপুনি গংগা জলেৰে ধুই ল'ব। নাৰিকল, আমৰ পাত, ৰঙা বস্ত্ৰ, খুচুৰা পইচা লাগিব, কইনছ মানে, আৰু ৰছী আদি গোটাই ল'ব। কলহ স্থাপনৰ বাবে সেইখিনি গোটাই ল'ব লাগিব। ঘৰৰ উত্তৰ পূব কোণত কলহ স্থাপন কৰিব। ওপৰৰ বস্তুখিনিৰ লগতে কেঁচা হালধি আৰু ফুলো ল'ব। কলহৰ বাবে কলহত আমৰ পাত মুখখনত ৰাখি ল'ব। কলহটোত মানে আমৰ পাতখন মুখখনত ৰাখিব। তাৰ ওপৰত নাৰিকল ৰাখিব আৰু নাৰিকলটো ৰঙা বস্ত্ৰৰে বান্ধি ল'ব। তাৰপিছত স্থাপনৰ পিছত মা দুৰ্গাৰ ওচৰত সেৱা জনাই বৈদিক মন্ত্ৰৰ জপ কৰিব। অখণ্ড জ্যোতিও জ্বলাব পাৰে। আৰু দুৰ্গা সপ্তমীৰ পাঠ ডেইলি কৰিব। দুৰ্গা সপ্তাহতী পাঠ ডেইলি কৰিব। আৰু দেৱীৰ কাৰণে আপুনি ভোগ তৈয়াৰ কৰিব। তাৰপিছত কৰ্পূৰেৰে আৰতি কৰিব আৰু দেৱীৰ মাৰ ওচৰত পূজাত কৰোঁতে পূজাত বহুতখিনি ভুল হ'ব পাৰে, ভুলখিনিৰ বাবে ক্ষমা খুজিব। আৰু শ্ৰদ্ধাৰে পূজা কৰিলে ভক্তৰ দুখ কষ্ট নাশ হয়, ধন সম্পত্তিৰ বৃদ্ধি হয়, ভাগ্যৰ উদয় হয়। আধ্যাত্মিক জ্ঞান প্ৰাপ্তিৰ বাবেও এই সময় অতি শুভ সময়। মা দুৰ্গাৰ এইবাৰ দোলাত উঠি আহিব পৃথিৱীলৈ। মা দুৰ্গা এইবাৰ মানে গুপ্ত নৱৰাত্ৰিত দোলাত উঠি পৃথিৱীলৈ আহিব। দোলাত অহাটো দেশ দুনীয়াৰ মানুহৰ বাবে এটা বেয়া অশুভ, আৰু ই বেমাৰ, মহামাৰী, আৰ্থিক সংকট, বিদ্ৰোহ আদি আহিব পাৰে। এইবাৰ বহুত বেয়া হয়, দোলাত আহিলে বেয়া। আৰু মাতাৰ শক্তিক প্ৰসন্ন কৰিবলৈ প্ৰমুখ মন্ত্ৰ কেনেদৰে পাঠ কৰিব লাগে তাকে এতিয়া মই আপোনালোক জনাম। ৰুদ্ৰাক্ষৰ মালা ল'ব। ৰুদ্ৰাক্ষৰ মালা লৈ 11 মালাৰ মন্ত্ৰ জপ কৰিব। আৰু মন্ত্ৰটো হ'ল ওম হিং সৰ্বস্বৰায়ে কাৰিণী দেৱীয়ে নমো নমঃ। এই মন্ত্ৰ পাঠ কৰিলে কি কষ্টৰ পৰা উদ্ধাৰ হ'ব আপুনি তাক এতিয়া মই জনাম। শৰীৰৰ সম্পূৰ্ণ ৰোগ নাশ কৰিব। পৰিয়ালৰ মাজত কাজিয়া যদি আছে সেয়া দূৰ কৰিব। পতি পত্নীৰ মাজত ঘনিষ্ঠতা আনিব। হঠাৎ ধন লাভ হ'ব। শত্ৰুৰ আপোনাৰ যদি কোনোবা আছে শত্ৰুৰ সম্পূৰ্ণ বিনাশ হ'ব। আৰু যিখিনি সিদ্ধি যোগী আছে, মানে আপোনাৰ একদম যোগী হ'ব বিচাৰে, তেওঁলোকৰ বাবেও এইখিনি একদম মানে শুভ হ'ব। আৰু অন্যান্য যি দুখ আছে আপোনাৰ সেইখিনিও সম্পূৰ্ণৰূপে নাশ হ'ব। আৰু এইদৰে কৰিলে এই মন্ত্ৰ অতি প্ৰভাৱী। গতিকে এই মন্ত্ৰ জপ কৰি আপোনালোকৰ জীৱনৰ দুখ কষ্ট নাশ কৰিব পাৰিব। অৱশেষত আপোনালোক সকলোলৈ আহাৰ মাহৰ গুপ্ত নৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো